নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এছএছসি জিডি কনিষ্টেবল 2025 ৰ ভেকেন্সি বহুত বাঢ়ি গল অল ইণ্ডিয়াত যেতিয়া প্ৰথম ষ্টাৰ্টিংত এপ্লাই হৈছিল তেতিয়া আপোনালোকৰ 39481 টা টোটাল পোষ্ট আছিল এতিয়া যেহেতু 53690 53690 টা হলগে এতিয়া যেহেতু আমাৰ অসম অল ইন্ডিয়া লগতে স্টেট ওয়াইজৰ অসমৰ এক্সট্ৰাকে ভেকেন্সি থাকে তাৰ উপৰি আমাৰ অসম যেহেতু মিলিটাৰী ইফেক্টেড এৰিয়া তাৰ নক্সাল এফেক্টেড এৰিয়াৰ ভিতৰত পৰে তাৰ কাৰণেও এক্সট্ৰাকে ভেকেন্সি থাকে আৰু আমাৰ অসমত যেহেতু বৰ্ডাৰ ডিস্ট্ৰিক্টও আছে তাৰো এক্সট্ৰাকে ভেকেন্সি থাকে এতিয়া কোট কিমানটা ভেকেন্সি বাঢ়িলে আৰু কোট কিমানটা কমিলে একদম পুৰা একদম ফা মানে তন্নকে আপোনালোকক বুজাই দিম কিছুমানত ভেকেন্সি কমি গল আৰু কিছুমানত আপোনালোকৰ ভেকেন্সি বাঢ়ি গল কোট কিমানটা বাঢ়ি গল আপোনালোকে ধুনীয়াকৈ বুজি পাব কথাখিনি ভালদৰে ভিডিওটো শেষলৈকে চাব অলপ দীঘলীয়া হলো যদি শেষলৈকে চাই তেতিয়াহে বুজি পাব আৰু গুৰুত্বপূৰ্ণ দি চাব লাগিব কোট কিমানটা ভেকেন্সি বাঢ়িলে আৰু বহুত কেণ্ডিডেটৰ কাৰণে সুবিধা আহিলে যাৰ কম নম্বৰ আছিল কম নম্বৰ সকলো চান্স পাব আৰু আগতে যদি চাই টোটাল 4334 টা আছিল লৰা ছোৱালী মিলাই এতিয়া আমাৰ অসমৰ কাৰণে লৰা ছোৱালীৰ কাৰণে পোষ্ট হৈ গল অল ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমতে বেছি হল 5678 টা 5678 টা ভেকেন্সি হলগে হেখলৈকে ভিডিওটো চাব গোটেইখিনি কথা বুজাই দিম আপোনালোকে দুবাৰ তিনিবাৰ চাই দিব একেবাৰে বুজি নাপালো যদি এছএছসি জিডি কনিষ্টেবল 2025 যদি এক্সাম দি থৈছিল মিনিমাম 50 মান প্লাস যদি নম্বৰটা পাই থৈছে আপোনাৰ এনসাৰ কিট তেতিয়ালে আপোনাৰ চান্স আছে এইবাৰ ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পোৱাৰ লগতে আৰু অলপমান যদি ভাগ্য ভাল থাকে আপোনালোকৰ নৰ্মালাইজেশন যদি 10-15 মান যদি হৈ যায়গে তেতিয়া আপুনি হয়তো ফাইনাল সিলেকশনো পাবগে পাৰে মানে চাকৰিও এবাৰ পাই যাবগে পাৰে যি সকলেটো আগত দি থৈছে গম পায় কেনেকুৱা কি কাট অফ কি হয় কি কথা হলেও মই ডকুমেন্ট কি লাগিব ৰেডি কৰিব লাগিব এতিয়া আপোনাৰ A to Z ডিটেইলছৰ ভিডিও প্ৰতিটো যিমানখিনি প্ৰশ্ন আপোনাৰ মনত আহিব পাৰে প্ৰতিটো প্ৰশ্নৰ ভিডিও ডেসক্ৰিপচনত প্ৰতিটো ভিডিও লিংক পাই যাব আপুনি লিংকৰ পৰা প্ৰতিটো ভিডিও যদি চাইলে এছএছসি জিডি কনিষ্টেবল 2025 ৰ ওপৰত যিমানখিনি আপোনাৰ মনত কোৱেশ্চন আহে গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব ডেসক্ৰিপচনতে প্ৰতিটো ভিডিও লিংক পাই যাব আপোনালোকে প্ৰতিটো ভিডিও চাই ললেগে হল যদি এইখিনি ভেকেন্সি লগত বৰ্তমান জড়িত হৈ আছে বা এক্সাম দি থৈছে প্ৰথমতে একদম ষ্টাৰ্টিংৰ পৰা কৈছো old vacancy মানে আগতে প্ৰথম উলাওতে এপ্লাই হওতে এক্সাম হৈ যোৱা লাগে আছিল এনসাৰ কি অহালৈকে ভেকেন্সি আছিল অল ইণ্ডিয়াত 39481 টা আছিল বৰ্তমান ভেকেন্সি ইনক্ৰিজ হল 21 এপ্ৰিল তাৰিখে ইনক্ৰিজ হৈছে ইনক্ৰিজ হৈ অল ইণ্ডিয়াৰ ভিতৰত ভেকেন্সি হলগে 53690 53690 টা ভেকেন্সি হল যেহেতু ষ্টেট ওয়াইজ এক্সট্ৰা ভেকেন্সি থাকে তাৰ ষ্টেট ওয়াইজ মানে জেনাৰেল বুলি থক এখিনি জেনাৰেল আমাৰ যেহেতু অসমৰ কাৰণে ভেকেন্সি দিছিলে প্ৰথমতে দিছিলে অসমৰ লৰাৰ কাৰণে ভেকেন্সি দিছিলে 1948 টা 1948 টা ভেকেন্সি দিছিলে কিন্তু বৰ্তমান তাৰ পৰা কমি গুছি গল জেনাৰেল আমাৰ অসমৰ কাৰণে ভেকেন্সি তাত মাত্ৰ 597 টা 597 টাহে আপোনালোকৰ ভেকেন্সি বৰ্তমান এতিয়া কাটি প্লানি 597 টা কৰি দিলে প্ৰথমতে উলাওতে 1948 টা আছিল তাত মাইনাস কিমান ভেকেন্সি হল গম পাইছেনে বহুত ভেকেন্সি মাইনাস হৈ গল টোটাল 1351 টা ভেকেন্সি আপোনাৰ মাইনাস হৈ গল আমাৰ অসমৰ জেনাৰেল আমাৰ অসমৰ কাৰণে হা ভেকেন্সি 1351 টা ভেকেন্সি মানে অটৰাই দিলে এইখিনি লৰাৰ কাৰণে তাৰ পিছত আহিলে ছোৱালীৰ কাৰণে কিন্তু 246 টা 246 টা দিছিলে প্ৰথম আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে ভেকেন্সি তাত এতিয়া নিউ কৈ প্লান নিউ যিখিনি ভেকেন্সি কাটি প্লানি আপুনি 66 টা আছে ইয়াৰ পৰা কিমান মাইনাস কৰিলে গম পায় 180 টা ভেকেন্সি ছোৱালীৰ কাৰণে অটৰাই দিলে আৰু লৰাৰ কাৰণে 1351 টা অটৰাই দিলে জেনাৰেল আমাৰ অসমৰ কাৰণে যিখিনি ভেকেন্সি দিছিলে প্ৰথমতে আৰু ছোৱালীৰ কাৰণে অটৰাই দিলে 180 টা ভেকেন্সি মাত্ৰ 66 টা এতিয়া আছে তাৰ পিছত আমাৰ যেটো অসমখন নক্সাল এফেক্টেড মিলিটাৰী এফেক্টেড ডিস্ট্ৰিক্ট এৰিয়া হয় যেটো নক্সালি আছে আমাৰ আলফা সালফা আছে ধৰিলক সেই কাৰণে ভেকেন্সি কিন্তু এক্সট্ৰাকে দিয়ে তাত কিন্তু ভেকেন্সি বহুত বাঢ়ি গল আপোনালোকে সেই কাটি যোৱা ভেকেন্সি খিনি ইয়ালে আহি গল আপোনালোকে চাই লব আমাৰ প্ৰথম যেতিয়া ভেকেন্সি উলাইছিল এপ্লাই হৈছিল বা এক্সাম হৈ যোৱালৈকে ভেকেন্সি আছিল তাত 1503 টা ভেকেন্সি আছিল এতিয়া কিমান হলগে 3899 টা ভেকেন্সি হল আমাৰ নক্সাল এফেক্টেড ডিস্ট্ৰিক্ট এৰিয়া বুলি 3899 টা ভেকেন্সি হলগে প্ৰথমতে উলাওতে মাত্ৰ 1503 টা দিছিলে তাৰ নক্সাল এফেক্টেড এৰিয়া কাৰণে কিমান প্লাস হল গম পায় 2396 টা 2396 টা ভেকেন্সি প্লাস হৈ গল মানে বহাই দিলে এই তাত যত কাট খাই গৈছিল কিমান ভেকেন্সি 1500 কিমান টা কাট খাইছিল তাৰ পৰা আপোনাৰ 2396 টা নক্সাল এফেক্টত আপোনাক দি দিলে বহুখিনি সুবিধা হল এইকাৰণে 2396
96টা ভেকেন্সি বহাই দিলে আগতে ওলাইছিলে 1503টা এতিয়া হলগে নক্সাল এফেক্ট এৰিয়াৰ কাৰণে 3899টা মানে 4000 এটা কম মুঠতে টোটেল লৰাৰ ভেকেন্সি 2396টা নক্সাল এফেক্টৰ কাৰণে বাহি গল তাৰপা ছোৱালীৰ কাৰণে দিছিলে প্ৰথম আপোনালোকৰ নক্সাল এফেক্ট এৰিয়া বুলি আমাৰ অসমৰ কাৰণে ভেকেন্সি এক্সট্ৰাকে দিছিলে 129টা দিছিলে মাত্ৰ এতিয়া 432টা হল 432টা হলগে টোটেল 303টা ভেকেন্সি ছোৱালীৰ কাৰণে নক্সাল এফেক্ট এৰিয়া বুলি আমাৰ অসমৰ বহাই দিলে নক্সালী এখিনি ভেকেন্সি গম পালে নক্সাল এফেক্ট এৰিয়া বুলি আৰু তাৰ পিছতে আহিলে আসামত যেহেতু বৰ্ডাৰ ডিস্ট্ৰিক্ট আছে কেবাখনো তাৰ কাৰণে ভেকেন্সি এক্সট্ৰাকে দিয়া প্ৰথম যেতিয়া এপ্লাই হৈছিলে তেতিয়া ভেকেন্সি দিছিলে এক্সাম হৈ যোৱালৈকে 461টা 461টা দিছিলে কিন্তু এতিয়া যেটো ভেকেন্সি ইনক্ৰিজ কৰি 618টা 618টা আপোনালোকৰ কৰি দিলে আৰু কিমান প্লাস হল গম পাইছেন ইয়াত সৰি এই নক্সাল বৰ্ডাৰ এৰিয়া কাৰণে লৰাৰ ভেকেন্সি কিন দেই সৰি ক্ষমা কৰিব 461টা দিছিলে প্ৰথম 461টা এতিয়া বৰ্তমান হলগে 618টা হল 618টা হল ইয়াত প্লাস হল ভেকেন্সি 157টা ভেকেন্সি প্লাস হল লৰাৰ কাৰণে আমাৰ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ 157টা ভেকেন্সি প্লাস হৈ 618টা বৰ্তমান হলগে আগতে ওলাইছিলে 461টা তা ছোৱালীৰ কাৰণে যেতিয়া আগতে ওলাইছিলে আপোনালোকৰ 47টা অকল বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাৰণে ভেকেন্সি দিছিলে এপ্লাই হওঁতে আৰু এক্সাম হৈ যোৱা লাগে এতিয়া বৰ্তমান 66টা হলগে ইয়াতো যদি চাই 19টা ভেকেন্সি আপোনালোকৰ প্লাস হৈ গল এতিয়া মুঠতে নক্সাল এফেক্ট এৰিয়াত আপোনাৰ ভেকেন্সি প্লাস হল আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টত অসমৰ ভেকেন্সি প্লাস হল জি জেনেৰেল আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে দিয়া ভেকেন্সি কিন্তু মাইনাস হৈ গল বহুত মাইনাস হৈ গল এইখিনি ভেকেন্সি ইয়াত মিলাই দিলেহি মানে টেনশন লব নালাগে মই বুজাই দিম লাষ্টলৈ কথাটো আৰু টোটেল যদি প্ৰথম উলাওতে এপ্লাই হওঁতে আৰু এক্সাম হৈ যোৱালৈকে আমাৰ অসমৰ কাৰণে ভেকেন্সি দিছিলে টোটেল লৰা ছোৱালী মিলাই 4334টা দিছিলে এতিয়া যেটো নিউ ভেকেন্সি ইনক্ৰিজ কৰি টোটেল হলগে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে ভেকেন্সি 5678টা 5678টা ভেকেন্সি হলগে টোটেল যদি প্লাস টু চাই লৰা ছোৱালী সকলে মিলাই আগতে যেটো 4334টা দিছিলে এতিয়া হলগে 5678টা হল ইয়াত প্লাস কৰি দিলে 1344টা ভেকেন্সি বহাই দিলে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে সব মিলাই মিলি 1344টা টোটেল ভেকেন্সি বহাই দিলে এইখিনি কথাটো বুজি পালে গোটেইখিনি আৰু দুবাৰ নিবা ভিডিও চাই লব এতিয়াও যদি বুজি পোৱা নাই কথাখিনি তাৰ উপৰিও ইয়াত কি হ'ব প্ৰথমতেটো আপুনি আপোনাৰ নম্বৰটোৱে জেনেৰেল ডিস্ট্ৰিক্টত চাব মানে একেবাৰে জেনেৰেল ডিস্ট্ৰিক্টত চাব যদি জেনেৰেলত আপোনাৰ নম্বৰ নিমিলে তেতিয়া আপোনালোকক নক্সাল এফেক্টলৈ আহি যাব নক্সাল এফেক্টলৈ আহি যাব নক্সাল এফেক্টত যদি মিলি যায় আপুনি পাই যাব কম হলো বা নক্সাল এফেক্টত নিমিলিলে আপোনাৰ বৰ্ডাৰ ডিস্ট্ৰিক্টত চাব সকলোতে আপোনালোকে চান্স পাব যি কেইখন বৰ্ডাৰ ডিস্ট্ৰিক্টৰ লৰা ছোৱালী কিন্তু তেওঁলোকেহে বৰ্ডাৰ ডিস্ট্ৰিক্টত চান্স পাব যিখিনি জেনেৰেল এৰিয়াৰ লৰা ছোৱালী তেওঁলোকে জেনেৰেল ডিস্ট্ৰিক্টত যদি ভেকেন্সি চান্স নাপায় মানে কাট অফে নাপায়গে ফিজিক্যাল মেডিকেল ডকুমেন্ট দিবলৈকে হওক ডকুমেন্ট ভেৰিফিকেশন দিবলৈকে হওক বা ফাইনেল মেৰিটতে হওক আপোনালোকে নক্সাল মিলিটাৰী এফেক্টত আপোনালোকে চাকৰি পাই যাব বা সুবিধা পাই যাব ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবৰ কাৰণে নিশ্চয় বুজি পাইছে নাই কমেন্ট কৰিব মানে প্ৰথম আপোনাৰ মাৰ্কটোৱে জেনেৰেল ডিস্ট্ৰিক্টত চাই জেনেৰেলত যেটো ভেকেন্সি কম আছে আৰু বৰ্ডাৰ এৰিয়াটো যেটো ভেকেন্সি কম আছে অনলি নক্সাল এফেক্টেড এৰিয়া বুলি যিখিনি ভেকেন্সি দিছে তাতহে বেছি আছে এখানে কাট অফটো খুব কম যোৱাৰ চান্স আছে নক্সাল এফেক্টেড এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়াতে আপোনাৰ কাট অফটো কম যাবগে ফাইনেল কাট অফে হওক বা ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশনৰ কাট অফে হওক কিন্তু বাকি বৰ্ডাৰ ডিস্ট্ৰিক্টতো অলপ বেছি যাব পাৰে আৰু জেনেৰেল আমাৰ অসমৰ কাৰণে যিখিনি ভেকেন্সি দিয়ে তাতো আপোনালোকৰ কাট অফ বেছি যাৱাৰ সম্ভাৱনা আছে যেটো ভেকেন্সি নক্সাল এফেক্টেড এৰিয়া বুলি যিখিনি ভেকেন্সি দিয়ে তাতকে সেইখিনি ভেকেন্সি কম আছে এইখিনিয়ে বুজাই দিলো বেছি বুজাই থাকিলে আপোনালোকৰ উল্টা পুল্টা লাগি যাব যিমান পাৰে ভিডিওটো গুৰুত্বপূৰ্ণ দি চালে বুজি পাব ডেসক্ৰিপচনতে এসএসসি জিডি কনষ্টেবলৰ ওপৰত ডকুমেন্টৰ ওপৰত এ টু জেড ডিটেইলছৰ ভিডিও দি থোৱা আছে ক'ত কিমানটা ভেকেন্সি বাহিলে আকৌ বুজাই দিলো মই আপোনালোক এইটো ভিডিওৰ জৰিয়তে ক্লিয়াৰ কৰি ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে আপুনি হোৱাটছআপ গ্ৰুপতো জয়েন হ'ব পাৰে মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি থোৱা আছে হেতুটো জয়েন হৈ ল'ব আৰু ফেসবুক পেজৰ লিংকটো দি থৈছো তাত ভিডিও বিলাক দি থাকো ভাওনা যেটো লগত জড়িত হৈ থাকো বিহু লগতো জড়িত হৈ থাকো সেইখিনি যদি আপোনাৰ ইন্টাৰেস্টেড আছে যদি আছে তেতিয়া আপুনি ফেসবুক পেজটো ফলো কৰি ল'ব আৰু ইনষ্টাও যদি ইউজ কৰে ইনষ্টা আইডি নিৰঞ্জন বৰা দি থোৱা আছে ইনষ্টাত সাৰ্চ কৰি আপোনালোকে ফলো কৰি ৰাখিব এইখিনি সকলো লগৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যি সকলো একেবাৰে 50 মানৰ তলত আহিলে বা 40 30 বা 25-20 আহিলে তেওঁলোকে নেক্সট 26ৰ ভেকেন্সি খিনিৰ কাৰণে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক নৱেম্বৰ ডিসেম্বৰ মাহত 2025ৰ 26ৰ ভেকেন্সি কাৰণে এপ্লাই ষ্টাৰ্ট হ'ব এইখিনি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক যদি অলপ ভাল মাৰ্ক এটা পাই থৈছে পোৱাৰ যদি আশা আছে বা ফিজিক্যাল লিষ্ট হলে ওয়েট কৰক যদিও কম হৈ গল নৰ্মালাইজেশনত যদি বাহে আপোনাৰ লাক যদি ভাল থাকে তেতিয়া আপোনাৰ সুবিধা পোৱাৰ চান্স
থাকিব এইখিনিয়ে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো শেষত এটা ভাল খবৰ আছে যিহেতু মোৰ এইটো কথা ক'বলৈ আপোনালোকক থাকিয়ে গৈছিলে মই হ'লেও লাষ্টলৈ আপোনালোকক জনাই দিছোঁ যিহেতু মোৰ 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ ছাপৰ্টৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ বাবে দুই এটা বেয়া কমেণ্ট আহে সেইটো মই ইমান এটা গাত লাগি নলয়ব তেওঁলোকৰ নিজৰ মানসিকতা বেয়া সেইকাৰণে হয়তো লোকক বেয়া কমেণ্ট দি থাকে সেইবাবে আপোনালোকক মই যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ ফাইনেলি 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে বহুত বহুত ধন্যবাদ যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে এতিয়াও কৰি ৰখা নাই অনলি ভিডিঅ' চাই থাকে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰ'ব তেতিয়া এনেধৰণৰ যিকোনো ভিডিঅ' দিলে গুৰুত্বপূৰ্ণ চাকৰি আপোনালোকে আপডেট পাব কণ্টিনিউ ভিডিঅ'খিনি চাই চৰকাৰী চাকৰি যদি লোৱাৰ সপোন আছে সপোনবিলাক তীৰ্থ কৰিব পাৰিব এইখিনি বেছি কৈ নাথাকোঁ আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় দিছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে যদি লাইক কৰি দিবলৈ ইচ্ছা হয় লাইক কৰি দিব আপুনিও পইচা নাপায় ময়ো পইচা নাপাওঁ লাইকৰ পৰা যদি ইচ্ছা হয় লাইক কৰি দিব ধন্যবাদ